Hello guys, welcome to my channel. মই কুকিয়ে পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো। আজি শিশু দিৱস উপলক্ষে মই সকলো শিশুলৈ বহুত মৰম যাচিছো। আমাৰ প্ৰিয়দৰ্শনী আজি এটা কেক কাটিব আৰু প্ৰিয়দৰ্শনীয়ে কেক কাটি ভাল পায়, সেইবাবে আজি তাই ভাল পোৱা কামটো মই কৰিছো শিশু দিৱস উপলক্ষে। তাই আৰু তাইৰ লগৰ দুজনীকো মাতি দিছো। তাই কাটিয়ে ভাল পায়, বিশেষকৈ এইবিলাক কেক খাবলৈ ভাল নাপায়, ক্ৰীম কেকহে তাই খাবলৈ ভাল পায়। কিন্তু ইয়াত যেহেতু ক্ৰীমৰ ব্যৱস্থা মই কৰিব পৰা নাই, আজি যেহেতু দেওবাৰ হয়, তাতে বাপেকো যোৱা নাই আৰু ক্ৰীম যেহেতু নাই অনা, সেইবাবে মই বিস্কুট দিয়ে বনাইছোঁ এটা কেক। তাই তাকে কাটিবলৈ মানে সাজু হৈ আছে, তাকে আপোনালোকক ভিডিঅ'টো দেখাওঁ। আৰু তাৰপাছত আমি গৌৰীপুৰলৈ যাম, এভাগ তাতে গণেশ মন্দিৰ আছে, খুবেই ধুনীয়া হয় আৰু আপোনালোককো দেখাম। অলপ দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তুমি ধৰা আমাৰ প্ৰিয়দৰ্শনী কেক কাটি খুবেই ভাল পায় দেই, সেইকাৰণে মাকে বনাই দিছে কেকটো। এই বেছিকৈ ডাঙৰ পোৱালীকেইটা খাবলৈ চুৰু কৰিছে দেই কেক। সাজি কাচি ৰেডি হৈছোঁ প্ৰিয়দৰ্শনীক লৈ। ইয়াতে এভাগ গৌৰীপুৰত গণেশ মন্দিৰ আছে, খুবেই ধুনীয়া। এভাগ তাৰপৰা আহোঁগৈ আৰু তাইৰো মনটো ভাল লাগিব, আমাৰো মনটো ভাল লাগিব। বলক আপোনালোককো দেখাওঁ। বাহিৰত যিহেতু বহুত এন্ধাৰ, একোৱেই ধৰিব পৰা নাই আৰু বলক। আৰু এতিয়া গণেশ মন্দিৰ আমি পাই গ'লোহি। দেখিছে গণেশ মন্দিৰ পাই গ'লোহি। ৰাতি খুবেই ভাল লাগে আৰু দোকানত দেখি প্ৰিয়দৰ্শনী এইবিলাক ল'বলৈ চুৰু হৈয়ে গ'ল। কি লাগে প্ৰিয়দৰ্শনী? কি লাগে? হেল্ল' গাইজ, এতিয়া আমি গৈয়ে গণেশ মন্দিৰৰ ভিতৰলৈ সোমাই যাম আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক। এইভাগেই হ'ল গৌৰীপুৰৰ গণেশ মন্দিৰ হয়। এইটো তাই কিনি লৈছে আৰু যাওঁতে হেনো দোকানত দি থৈ যাব। কি কৰিবা এইটো? অঁ, বেলেগ এটা লৈ ল'বা, সেইটো দি থৈ যাবা যাওঁতে। মুখখন দেখাই দিয়া আকৌ, কি কৰিবা সেইটো? হেল্ল' গাইজ, এইভাগেই হ'ল গৌৰীপুৰ গণেশ মন্দিৰ আৰু ভিডিঅ'টো শেষলৈ চাব। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে বাপ বেটি খেলিবলৈ চুৰু হৈ গৈছে। তো ইয়াতে বাহিৰৰ পৰা যিমান মানুহ আহে ইয়াতে থাকে, ইয়াতে থকা সুবিধা আছে। আৰু গাইজ এতিয়া দেখুৱাই দিওঁ গোটেই এৰিয়াটো। এই ৰুমটোতে যেতিয়া মানে গণেশ চতুৰ্থী হয়, ইয়াততো বহুত ডাঙৰ পূজা হয় ন, আৰু
ইয়াতে খোৱা বোৱা দিয়াই এইটো হলতে। আৰু ইয়াত এটা বস্তু আছে আপোনালোকক দেখা, মই যেতিয়া প্ৰথম দেখিছিলোঁ মানে আচৰিত হৈ গৈছিলোঁ। ইমানেই ডাঙৰ ফেন এখন আছে, বহুত ডাঙৰ ফেন হয়, ইমান ডাঙৰ ৰুমটো কভাৰ কৰে। আপোনালোকে এবাৰ চাই লওক, দেখিছে কিমান ডাঙৰ হল হয় আৰু এখন কিমান ডাঙৰ ইয়াত ফেন আছে। সৌ পোৱালিটো ধুম ধুমাই আছে, শুনিছে নহয়? আৰু এইখিনিত ফটো উঠিবলৈ এনেকৈ বহা চিষ্টেম কৰি দিছে আৰু সুবিধা কৰি দিছে। কোৱা, এইফালে দেখিছে অকলে কিমান ফটো উঠি আছে, চেলফি উঠাত ব্যস্ত আছে। আপুনি চেলফি উঠিবলৈ আহিছিলে নেকি ইয়াত? আৰু এতিয়া ভিডিঅ'টো দেখালোঁ গোটেইটো, আৰু এতিয়া ৰাতিও হৈ আহিছে, বেছি দেৰি পিৰিয়ডৰ ছুটীক লৈ যাব লাগিব, ইমান দূৰ বাট। আৰু সেইবাবে এতিয়া আমি যাওঁগৈ। ভিডিঅ'টো ইমানেই, শেষলৈ চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।